তোমাক ডাঙৰ বনাই দিম মই একদম আকাশত লৈ যাম বুজি না বেলেগৰ পইচা আছে স্কুল নাই আমাৰ পইচাও আছে স্কুলো আছে স্কুল দেখিছে নে কিমান ডাঙৰ এইটো ভাল লাগিছে নে স্কুলটো এই যে যেটো আহিলা যে ভিতৰত সোমালা যে আমাৰ স্কুলটো দেখাত ভাল লাগিছে নি ইয়াতে আহা মই দেখাম ইয়াৰ পৰা দেখাম দেখিছে নে এইফালে চোৱা এইফালে এইফালে কিমান দীঘলীয়া দেখিছে নে এইফালে চোৱা এইবিলাক চব আমাৰ ডাঙৰ স্কুল হয় তুমি দেখিছে নে ইয়াতে খাই আছো বঢ়িয়া আৰু জোৰছে যেনেকা আংকলক কৈছিলে এনেকা কোৱা এই মনত পেলোৱাচোন বস্তুটো কেনেকা কৈছিলা কোৱা আংকুল 10 মিনিট ৰবা আমাৰ বস্তুবোৰ উলিয়া হোৱা নাই 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 দুইবাৰত কৈছা তুমি দুইবাৰত কৈছা না মাজতে এটা ব্ৰেক দি পেলাই প্ৰথম 2 মিনিট কৈছিলে ইয়াৰ পিছত 10 মিনিট কৈছে ইয়াৰ আগতে কিবা কৈছিলে আংকুল এতিয়া আহিব নিদিবা আনে কৈছে এতিয়া আহিব নিদিবাচোন 2 মিনিট তাৰ পিছত 10 মিনিট পিছত আহিব দি আমাৰ বস্তু উলিওৱা হ'লে তোমাক ডাঙৰ বনাই দিম মই একদম আকাশত লৈ যাম বুজি না বেলেগৰ পইচা আছে স্কুল নাই আমাৰ পইচাও আছে স্কুলো আছে বুজিছেনে এনেকা ঘূৰাই বস্তু বনাই প্ৰডাক্ট উলিয়াই দিম হাতী চাকৰি কৰে নি হাতী চাকৰি নকৰিলে মৰিছে নি হাতী খাই আছে তাৰ ইমান ডাঙৰ পেট চাকৰি কৰিলে কি হ'ব হাতীয়েতো চাকৰি কৰা নাই অফিচাৰ হৈছে নি কতো হোৱা নাই তাৰ কামটো হ'ল যে আপোনালোক পুৰা ফেমিলিটো লৈ ইয়াতে আহিব কেম্পাছৰ ভিতৰত আপোনাকো কাম দিম তাকো মই কাম দিম আৰু সবতকৈ ডাঙৰ কামটো হ'ব ল'ৰা ছোৱালী দুটা পঢ়িব এইকাৰে ইঞ্জিনিয়াৰ ডাক্তৰ IAS অফিচাৰ বনাই দিম তাক নবনাও না না মানুহৰ ঘৰ বনাই দিলে তোমাক আৰু পইচা দিব দুনিয়াৰ অন্তিম ইয়াতে থাকিব স্কুলত ভৰ্তি কৰাই দিব বিছনা দিম আমি আৰু দুজনক চাকৰি দি দিম কি কৰিব পাৰিবা ক সৰু সুৰা কাম কৰিব পাৰিবা ব্যস্ত হৈ থাকিলে হওক ন নলবাৰীত কোন জেগাত ঘৰ ৰঙিয়া নি ঘৰত আৰু কোন আছে মাও ইয়াতে থাকে নি তোমালোকৰ লগত না বেলেগ জেগাত এটা কেম্পাছতে আমি আছো মা কাৰ লগত থাকে মা ভাইটি দুটা একেলগে এতিয়া তোমালোকে ইয়াতে আহিলে মা ভাইটিও আহিব লাগিব আপোনালোকে যে আনিম বুলি ভাবে এইটো আনিব পাৰে তোমাৰ মায়ে কিবা কাম কৰে নি মাও মানুহৰ কামৰ বাচন টকা না কাম দিম হোষ্টেলত কাম দিম ইয়াতে কষ্টৰ কাম এটাও নাই চব ছায়াৰ ভিতৰত কাম তোমাৰ ভাল লাগিছে নি এইটো কিমান ভাল লাগিছে 12,000 টকা দিলে হ'ব আৰু থাকাৰ জেগাটো দি দিম বাছ হৈ গ'ল মই এতিয়া